না মই প্ৰত্যেক বছৰতে আহোঁ কিন্তু এইবাৰো আজিলৈ দুদিন আহিলোঁ মানে মোৰ বেটাটোৱে আচলতে পঢ়ি খুব ভাল পায় সি যেতিয়াই গ্ৰন্থমেলা আহে তেতিয়াই মানে সি আহিবই আৰু কিতাপ লয়ে সিও আজি বহুত ল'লে ময়ো দুই এখন লৈছোঁ মই একচুৱেলি আজি জুবিন গাৰ্গৰ কিতাপেই বিচাৰি আহিছিলোঁ পাইছোঁ এই বৰ্ষত এনেই ৰীতা বাইদেউৰ কিতাপ পঢ়ি থাকোঁ বেলেগ বেলেগ কিতাপো পঢ়োঁ বহুত কিতাপ আগৰবাৰো বহুত ল'লোঁ বেলেগ বেলেগ এইবাৰ মানে সি বিচাৰি আহিলে তাৰ লগতে ময়ো আহিলোঁ আহি মই দুখন ল'লোঁ ৰীতা বাইদেউৰ এখন ল'লোঁ জুবিন গাৰ্গৰ ল'লোঁ আৰু এতিয়া চাওঁচোন কি লওঁ পঢ়িটো ভাল লাগে মই এতিয়া পিতৃৰ দৃষ্টিত এইখন লৈছোঁ আৰু এখন মানে সেই তাত পাইছিলোঁ তেওঁৰ জীৱনী কোনে লিখিলে পাহৰি থাকিলোঁ নহয় সেইখন ল'লোঁ খুব ভাল লাগিছে মানে চাই পেলাই এতিয়া ঘৰত পঢ়ি চাওঁ আৰু বেটাইতো বহুত লৈছে দেখাওঁ আৰু দেই সি কিনিয়ে আছে অলৰেডি সি বহুত লৈছে তাৰ কিবাকিবি এইবিলাক মানে সি হেৰিত পঢ়ি আছেতো ইউনিভাৰ্চিটিত চেণ্ট্ৰেলত সেইকাৰণে তাক দৰকাৰী আৰু কিতাপবিলাক তাৰ দৰকাৰ সেইবিলাক আৰু সি ট্ৰিংকলো লৈছে মানে এতিয়া মই তাক কৈছোঁ আমিতো আগতে সৰুতে ট্ৰিংকলবিলাক আছামিজত পঢ়িছিলোঁ ইহঁতকো দিছিলোঁ কিন্তু আমি চান্দমামা পঢ়োঁ মই চান্দমামা বিচাৰি আছোঁ তেনেকৈ পায় নেকি এতিয়ালৈকে পোৱা নাই সি এইবিলাক ট্ৰিংকল সি ভাল পোৱা কিতাপবিলাক সি লৈ আছে আৰু সাধুকথা এইবিলাক ভাল পায় তাৰমানে আৰু কিবাকিবি লৈ আছে সি এতিয়াও কিন্তু সি সেই আৰু কি ক'বা মোৰ ভাল লাগে গ্ৰন্থমেলা মোৰ খুব ভাল লাগে মেলাৰ ভিতৰত যদি ভাল লাগে গ্ৰন্থমেলাই খুব ভাল লাগে কাৰণ ইয়াৰ পৰিৱেশটো বেলেগ এটা পৰিৱেশ হয় ন হয়নে খুব ভাল লাগে তোমাৰ এতিয়া সেইটোৱে আৰু তোমালোকৰ চালোঁ কিতাপ চিতাপ আৰু যাওঁ কি ক'ত পাওঁ লওঁ না আমাৰ অসমৰ সম্পদ আমি জুবিন গাৰ্গক হেৰুৱাইছোঁ আমি সদায় আছে অনবৰতে আছে মানে আমি এনেকেই তেওঁ আমাৰ মাজত জীয়াই ৰাখিব লাগিব মানে কিতাপৰ মাজেদি গানৰ মাজেদি তেওঁৰ সৃষ্টিৰ মাজেদি সেইটোৱে হ'ব আৰু কাৰণ এইটো দুখটো আমাৰ কেতিয়াও শেষ নহয় তাৰমানে কি ক'ম আপুনি আৱেগিক হৈছে অলপমান কিন্তু জুবিন গাৰ্গক পঢ়ি যিহেতু আপোনাৰ মানে কথাখিনি শুনি লাগিছে আপুনি এগৰাকী ডাইহাৰ্ট ফেন বা প্ৰকৃত অনুৰাগী জুবিন গাৰ্গৰ এতিয়া আমি তেখেতক এই কিতাপখনৰ যদি আপুনি চাইছে বা এই কিতাপখনৰ মানে বিশেষত্ব কি মানে নিজৰ বাপেকৰ দৃষ্টিত তেওঁ মানে কিমান বেছি ওপৰত আৰু মানে কি ক'ম মানে বাপেকৰ দৃষ্টিত হয়নে নহয় মানে বাপেকে বহুত ওপৰত ৰাখিছে আৰু যিহেতু বাপেকে পিতেকৰ কাৰণে কাহিনী লিখিছে চাওক পিতেকৰ জীৱন তাতকৈ দুখৰ কথা কি হ'ব লাগে এইখন লিখোঁতে কেতিয়াও বাপেকে কল্পনা কৰা নাছিলে যে তেওঁৰ পিতেকক এদিন তেওঁ এনেকৈ হেৰুৱাব হয়নে নহয় সেইটোৱে আৰু কিনো ক'ম খুব দুখ লাগে আৰু বিৰাটেই দুখ লাগে তাৰমানে বেছি দুখ লাগে প্ৰকৃত অনুৰাগী বুলি ক'ম আমি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী বুলি ক'ম তেখেতে এই গ্ৰন্থখন ক্ৰয় কৰিছে পিতৃৰ দৃষ্টিত জুবিন এইখন তেখেতে ক্ৰয় কৰিছে এইখনো লৈছিলোঁ এইখন বৰ্তমান গ্ৰন্থখন মানে কি ক'ম মই ক'ব নোৱাৰিছোঁ আৰু মানে এইখন পঢ়িব আৰু চবেই পঢ়িব লাগে তেওঁতো কেতিয়াবাই লিখিলে বাৰু আগৰবাৰ পঢ়া নাছিলোঁ এতিয়া যিহেতু তেওঁক আমি হেৰুৱালোঁ এতিয়া খুব জানিব মন যায় কথাবিলাক কি হৈছিল কি হোৱা নাই বহুত জানিব মন যায় আৰু যে য'তে আছে তেওঁ ভালে থাকক সেইটোৱে ভাবোঁ আৰু এই কিতাপখনৰ এটা বিশেষত্ব হৈছে কি যে এইখন কিতাপ কৈশোৰৰ পৰা হয় তেখেতৰ চাগে কৈশোৰৰ পৰা বৰ্তমান সময়লৈকে জীৱিত অৱস্থাত থকালৈকে তেখেতে কি কৰিলে বা তেখেতৰ সৃষ্টিৰাজি কেনেকুৱা আছিলে সেই বিষয় সন্দৰ্ভত তেখেতৰ পিতৃ কপিল বৰঠাকুৰে লিখিছিলে এই গ্ৰন্থখন পিতৃৰ দৃষ্টিত আৰু তেওঁ কেনেকুৱা মানে খুবেই দুখ লাগে নহয় মানে মই ভাবোঁ যে এইখন চব ভাষাৰ লগতে মানে চেঞ্জ হ'ব লাগে মানে কি লিখিব লাগে চেঞ্জ কৰিছোঁ চব ভাষাতে লিখিব লাগে পৃথিৱীয়ে জানক তেওঁ আমাৰ কেনেকুৱা আপোন আছিল হয়নে বাপেকৰ সমানে আমাৰ লগতো তেওঁ সমানে আমাৰ আপোন গোটেই অসমবাসী ৰাইজৰ এতিয়া দেখিছোঁ মানে বাহিৰতো সকলোৱে আগে জুবিন গাৰ্গক এটা তেওঁৰ যিটো মায়াবিনী সেইটো প্ৰাৰ্থনা হৈ গ'ল সেইটো আগত ট্ৰিবিউট কৰি তাৰ পিছতহে নিজৰ গানবিলাক গায় সেইটো দেখি খুব ভাল লাগে মানে সকলো জেগাতে দেখিছোঁ মানে যিমান গায়ক আছে আজিলৈকে যিমান গায়ক আহিলে গালে বাহিৰৰো যিমান গায়ক আহে প্ৰথমে জুবিন গাৰ্গক আগত
ট্ৰিবিউটটো দি লয় তেওঁৰ মায়াবিনী গানটোৰে, তাৰপিছতহে নিজৰ গানবিলাক তেওঁলোকে গায় আৰু মানে এইটো খুব মানে এইটো এটা মানে একদম বুজাব নোৱাৰা আৰু এটা অপূৰণীয় ক্ষতি আমাৰ, এইটোতো ঘূৰাই কেতিয়াও নাপাওঁ। কিন্তু সেইটোৱে আৰু কি ক'ম ন। ঠিক আছে বাৰু। আৰু আপুনি কেনেকুৱা ধৰণৰ গ্ৰন্থ মানে চাব আৰু? মই আচলতে সেই কাহিনীবিলাক খুব ভাল পাওঁ, উপন্যাস, তাৰপিছত জীৱন কাহিনী এনেকুৱা খুব ভাল পাওঁ। আৰু মই মানে অকণমান ৰেচিপি পঢ়ি ভাল পাওঁ, নিজেও অকণমান ৰেচিপিৰ ওপৰত জড়িত কিবাকিবি কৰি থাকোঁ, সেইকাৰণে সেই ৰেচিপি বুকো বিচাৰোঁ, মাজে মাজে সেইবিলাকো চাওঁ। এইবাৰ মানে জুবিন গাৰ্গক মানে সকলোৱে মানে জানিবলৈ বিচাৰিছে। সিও জানিব বিচাৰিছে, সিও লৈছে দেই, মানে কয় আমাৰ এখন লওকচোন, আপুনি অসমীয়াতে মোক বুজাই দিব এনেকৈ কয় আৰু লওকচোন। তথাপি পাৰে বাৰু, সিহঁতে অসমীয়া পঢ়িব খুব ধুনীয়াকৈয়ে পাৰে। মোৰ দুটা ল'ৰা, ডাঙৰটোৱেও পঢ়িব পাৰে, সিও পঢ়ে, সিহঁতো বহুত ইণ্টাৰেষ্টেড। সকলোৱে পঢ়ক, আমাৰ হিয়াৰ আমঠুৰ যিখিনি মানে গ্ৰন্থ আছে তেওঁৰ বিষয়ে জানক। তেওঁ প্ৰথম কথা হ'ল তেওঁ গায়কো হয়, তেওঁ ডাইৰেক্টৰো হয়, তেওঁ মানে আমাৰ অসমৰ এজন খুব কি বুলি ক'ম মানে তেওঁ কেনেকুৱা বুলি ক'ম এতিয়া, তেওঁ মানে ইমানেই ডাঙৰ, তেওঁ ধৰি লওক একদম মানে বেফিকিৰ থাকে, চবৰে কথা চিন্তা কৰে, বেয়া হ'লেও তেওঁ কৈ দিব পৰা কেপাচিটি আছে। আৰু ভালটোতো ভালেই, কাৰোবাৰ যদি বেয়া দেখে সেইটোও তেওঁ কৈ দিয়ে, মানে সন্মুখত কৈ দিয়ে, তেওঁৰ কোনো তেনেকুৱা নাই। আৰু এটা ভাবোঁ যে জুবিন যিহেতু আমাৰ ইমান হিয়াৰ আমঠু আছিল, সকলোৱে তেওঁৰ কিতাপবিলাক কিনক, পঢ়ক। আৰু যিবিলাক কিতাপ ধৰি লওক ইংৰাজীলৈ ট্ৰেঞ্চলেট হোৱা নাই সেইবিলাকো কৰক, হিন্দীত অনুবাদ কৰক, ইংলিছত কৰক, চবতে কৰক আৰু ন। মই সেইটোৱে বিচাৰোঁ, চবেই পঢ়িব পৰাকৈ। এতিয়া কিছুমান ল'ৰা ছোৱালীয়েতো আছামিজ একেবাৰে পঢ়িব নোৱাৰে, আচলতে সৰুৰ পৰা অলপ পঢ়িব দিব লাগে ল'ৰা ছোৱালীক। আমাৰতো ল'ৰা ছোৱালীয়ে খুব ধুনীয়াকৈ মানে অসমীয়াও পাৰে, ইংলিছো পাৰে, হিন্দীও পাৰে। মই বাৰু সেইটো জগোৱা নাই, পাৰে আৰু সিহঁতে কিনে, পঢ়ে, কিতাপৰ লগত সিহঁতৰ বহুত সংস্পৰ্শ আছে মানে সৰুৰ পৰা। এতিয়াও সেয়া কিতাপ লৈছে, দেখিছা, সেয়া কিনিয়ে আছে এতিয়াও সি।